পরাগ বার্তা চ্যানেলের নতুন তথ্য নিয়ে এসেছি আমি ইসমাইল। মাদক বিরোধী অভিযান। মাদক বিরোধী অভিযানে উদ্ধার 4 কোটি টাকার অধিক মূল্যের মাদকদ্রব্য। আটক করেন পুলিশ। জানা যায়, কৃষ্ণপুর থেকে একটি ওয়াগনার গাড়িতে থাকা 68টি সাবানের কৌটায় 900 হেরোইন উদ্ধার। ড্রাগস তথা নিচাযুক্ত দ্ৰব্যৰ সেৱন তথা সৰবৰাহৰ বিৰুদ্ধে কাছাৰ পুলিচৰ যি অভিযান এই অভিযান অব্যাহত আছে। আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা কিছু বছৰ ধৰি আমি ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সময়ত আমি নিৰবিচ্ছিন্নভাৱে আমি অভিযান চলাই আহিছোঁ আৰু ইয়াত আমি সফলতা লাভ কৰিছোঁ। যোৱাকালি আমি এটা বিশেষ সূত্ৰে খবৰ পাইছিলোঁ যে কিছু ড্ৰাগছ পাচাৰকাৰী তেওঁলোকে এক বুজন সংখ্যক ড্ৰাগছ আমাৰ কাছাৰ জিলাৰ মাজেৰে তেওঁলোকে সৰবৰাহ কৰিবলৈ তেওঁলোকে চেষ্টা চলাই আহিছিল আৰু ইয়াৰ বিৰুদ্ধে এটি অভিযান চলোৱা হৈছিল আৰু এই অভিযানটোত যৌথভাৱে আমাৰ STF টিম আৰু কাছাৰ পুলিচে এই অভিযান চলাইছিল যৌথভাৱে আৰু এই অভিযানৰ নেতৃত্ব দিছিলে স্বয়ং আমাৰ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক শ্ৰী নোমল মহতো মহোদয়। আৰু এই অভিযান কালত আজি পুৱতি নিশা এখন মাৰুতি ৱেগনাৰ গাড়ী, যিখনৰ নাম্বাৰ হ'ল AS01BY 7234, এই গাড়ীখন শিলচৰ থানাৰ অন্তৰ্গত শিলচৰ কালাইন পথত কৃষ্ণপুৰ গাঁৱত এই গাড়ীখন ৰখোৱা হৈছিলে আৰু এই গাড়ীখনৰ পৰা গাড়ীখন এজন 28 বছৰীয়া এজন যুৱক আহিছিলে। তেওঁৰ নাম আছিলে মহম্মদ জামছেদ মজুমদাৰ আৰু তেওঁৰ পজিশ্যনৰ পৰা 68টা চাবোনৰ বাকচ, য'ত মানে হিৰইন এই বাকচত চাবোনৰ বাকচত লৈ অহা হৈছিলে আৰু তেওঁৰ পজিশ্যনৰ পৰা এই 900 গ্ৰাম হিৰইন জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু এই 900 গ্ৰাম হিৰইনৰ যিটো আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আছে, সেই বজাৰ মূল্য প্ৰায় 4.5 কোটিতকৈ অধিক হ'ব। তেওঁৰ ঘৰ বৰখলা। আমি প্ৰাৰম্ভিক যিটো তদন্ত চলোৱা হৈছে, সেই প্ৰাৰম্ভিক তদন্তৰ পৰা আমি গম পালোঁ যে এইটো আমাৰ বহিৰাজ্যৰ পৰা, আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ কাছাৰ জিলালৈ অহা হৈছিল।